যথেষ্ট পলম হৈছে আমাৰ কেবিনেটখন অলপ দীঘলীয়া হ'ল আজি আমাৰ কেবিনেটত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত দুই তিনিটা আপোনালোকক কৈ দিব খুজিছো প্ৰথম কথা যে আজি আমাৰ কেবিনেটত জল জীৱন মিছনৰ অধীনত যিবিলাক আঁচনি নিৰ্মাণ কৰা হৈছে বা ভৱিষ্যতে নিৰ্মাণ কৰা হ'ব তাৰ ওপৰত আমি এখন অপাৰেশ্যন এণ্ড মেইনটেনেন্স পলিচিক অনুমোদন দিওঁ ভাৰত চৰকাৰে জল জীৱন মিছনৰ আঁচনিসমূহ সমাপন কৰিবৰ বাবে আমাক আৰ্থিক অনুদান দিয়াৰ আগমুহূৰ্তত এই অপাৰেশ্যন এণ্ড মেইনটেনেন্স পলিচিখনৰ প্ৰয়োজন আছিলে ৰাজ্য চৰকাৰে এই অপাৰেশ্যন আৰু মেইনটেনেন্স পলিচিখন আজি অনুমোদন জনোৱাৰ ফলশ্ৰুতিত অনাগত দিনত জল জীৱন মিছনৰ আঁচনিসমূহ আমি সম্প্ৰসাৰণ সমাপন কৰিবলৈ ভাৰত চৰকাৰৰ পৰা পাবলগীয়া যি পুঁজি আছে সেই পুঁজি পোৱাৰ পথ প্ৰশস্ত হ'ব জল জীৱন মিছনৰ কাম কৰা ঠিকাদাৰকে ধৰি বহুত লোক চিন্তাত আছিলে যে আমি এই আঁচনিৰ ধন পাম নে নাপাম ভাৰত চৰকাৰে আমাক কৈছিলে যে তোমালোকে ONM পলিচিখন পাছ কৰি কৰা তেতিয়া আমি তোমালোকক পৰৱৰ্তী অনুদান দিয়াৰ কথা বিবেচনা কৰিম আজি কেবিনেটে এই ONM পলিচি অপাৰেশ্যনেল মেইনটেনেন্স পলিচিখন অনুমোদন দিয়াৰ পিছত আমি এতিয়া যথেষ্ট আশাবাদী যে জল জীৱন মিছনৰ আঁচনি সম্পূৰ্ণ কৰিবলৈ ভাৰত চৰকাৰে আমাক প্ৰয়োজনীয় ধন আগবঢ়াব আমাৰ ধেমাজি নগৰত অসমৰ বৰ্তমান যিটো আমাৰ ৰাজহ আইন তাৰ দ্বাৰা 5 কিলোমিটাৰ পৰ্যন্ত যদি কোনোবাই মাটি আবলটন কৰে তেওঁলোকে নগৰৰ নিয়মত 1.5 কঠাতকৈ বেছি নাপাইছিলে আজি আমি ধেমাজিৰ ক্ষেত্ৰত এই আইন আমি শিথিল কৰি দিওঁ আৰু টাউনৰ 1 কিলোমিটাৰৰ পৰাই আমি এই গোটেই 5 কিলোমিটাৰ পৰ্যন্ত এই অঞ্চলটোক আমি গাঁও হিচাপে ধৰিম যাতে এজন ব্যক্তিয়ে বা এটা পৰিয়ালে 7 বিঘা পৰ্যন্ত মাটি চৰকাৰৰ পৰা পাব পাৰে এই সিদ্ধান্তৰ ফলত ধেমাজিত বহুদিনীয়া অভিযোগ এটা বা অভাৱ এটা পূৰণ হ'ব আপোনালোকে জানে যে অহা 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ যিটো টেম্পৰাৰী কেম্পাছ তাক তেখেতে আনুষ্ঠানিকভাৱে মুকলি কৰিব আজি কেবিনেটে এই ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ পাৰ্মানেণ্ট কেম্পাছটোৰ কাৰণে আমি আজি কেবিনেটে প্ৰয়োজনীয় মাটি ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টক আবলটন দিওঁ যাতে টেম্পৰাৰী কেম্পাছৰ লগতে পাৰ্মানেণ্ট কেম্পাছৰ কামতো IIM সংস্থাটোৱে আগবাঢ়ি যাব পাৰে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান অসম আঁচনিখন ৰূপায়ণৰ বাবে আজি কেবিনেটে 800 কোটি টকা মঞ্জুৰ কৰে আজি আমাৰ কেবিনেটত আমি অষ্টম অসম পে কমিশ্যন যিটো ৰাজ্যৰ চৰকাৰৰ কৰ্মচাৰীসকলক 1 জানুৱাৰী তাৰিখে আমি ঘোষণা কৰিছিলোঁ যে ৰাজ্যত আমি অষ্টম বিত্ত আয়োগ বা দৰমহা আয়োগ গঠন কৰিম এই অষ্টম দৰমহা আয়োগখনক আজি আমি পূৰ্ণ ৰূপ দিওঁ অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অৱসৰপ্ৰাপ্ত সুভাষ দাস ইয়াৰ অধ্যক্ষ হ'ব গুৱাহাটী ইউনিভাৰ্চিটিৰ অধ্যাপক ৰাতুল মহন্ত ইয়াৰ সদস্য হ'ব বাকি আমাৰ বিত্ত বিভাগ পাৰ্চনেল ডিপাৰ্টমেণ্ট জুডিচিয়েল ডিপাৰ্টমেণ্ট আদি কমিশ্যনাৰসকল এই আমাৰ আয়োগৰ সদস্য হ'ব
ৰাজ্যৰ অষ্টম দৰমহা আয়োগ গঠনে আমাৰ কৰ্মচাৰীসকলৰ মাজত নিশ্চিতভাৱে আশাৰ সঞ্চাৰ কৰিব, কাৰণ ভাৰত চৰকাৰৰ সমান্তৰালভাৱে আমি পে কমিশ্যনৰ ক্ষেত্ৰত একেলগে আগুৱাই গৈছোঁ। ভাৰতত এতিয়ালৈকে কোনো ৰাজ্য চৰকাৰে পে কমিশ্যন গঠন কৰা নাই। অসম এই ক্ষেত্ৰত এখন অগ্ৰণী ৰাজ্য হিচাপে স্বীকৃত হ'ব। কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ কাৰণে আজি আমি সৰ্থেবাৰীত 100 বিঘা মাটিৰ আবণ্টন দিওঁ। তাৰোপৰি জৱাহাৰ নবোদয় বিদ্যালয় স্থাপনৰ বাবে শোণিতপুৰ জিলা, চৰাইদেউ জিলা আৰু কামৰূপ মেট্ৰ' জিলাৰ চন্দ্ৰপুৰত আজি আমি ভূমিৰ আবণ্টন দিওঁ। কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্তকেইটাৰ উপৰিও আলী তৌকিৰ শ্বেখ এণ্ড আদাৰ্ছ তেওঁলোকৰ ভাৰত বিৰোধী ঘটনাৱলীৰ সম্পৰ্কত আমি যিখন স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠন কৰি দিছিলোঁ, তাৰ প্ৰতিবেদন আজি কেবিনেটত পুংখানুপুংখভাৱে আলোচনা হয়। আলোচনাৰ অন্তত গোটেই বিষয়বস্তুৰ গভীৰতালৈকে লক্ষ্য কৰি গৃহ মন্ত্ৰালয়লৈকে এই গোচৰটো হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু গৃহ মন্ত্ৰালয়ে তেওঁলোকৰ এটা ইনভেষ্টিগেটিং এজেঞ্চি NIA হওক বা আন ইনভেষ্টিগেটিং এজেঞ্চি দি ইয়াৰ পৰৱৰ্তী তদন্ত কৰক, তাৰ বাবে ৰাজ্যৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। বেচিকেলি SIT আৰু ইয়াৰ লগত সংলগ্ন পঞ্জীভুক্ত গোচৰ দুয়োটাই আমি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ কৰাৰ বাবে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। পৰৱৰ্তী এই কেছটোৰ পৰৱৰ্তী যি তদন্ত সেয়া ভাৰত চৰকাৰৰ পৰ্যায়ত আৰম্ভ হ'ব বুলি কেবিনেটে বিশ্বাস কৰে। কেবিনেটে যিখিনি তথ্য গোপনীয় নহয়, কেবিনেটে সেই তথ্যখিনিক লৈ অহাকালি এখন সাংবাদিক মেল অনুষ্ঠিত কৰি সংবাদ মাধ্যমক এই গোটেই ইনকুৱাৰী বা ইনভেষ্টিগেশ্যনৰ ওপৰত সদৰি কৰিবলৈ মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰে। আৰু অহাকালি 10:30 বজাত আমি আপোনালোকক নিমন্ত্ৰণ জনাম আৰু প্ৰায় 1.5-2 ঘণ্টা সময় লাগিব, কাৰণ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহ আহিব, ইংৰাজী অসমীয়া দুয়োটাতে ক'ব লাগিব। 10:30 বজাত আপোনালোক আমি নিমন্ত্ৰণ কৰিছোঁ। অহাকালি এই বিষয়ে আমি আপোনালোকৰ লগত কথা পাতিম। খালি আজি কেবিনেটৰ যিটো সিদ্ধান্ত যে কেছ হেজ বিন ট্ৰান্সফাৰ্ড টু মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ ফৰ ফাৰ্ডাৰ ইনকুৱাৰী এণ্ড ইনভেষ্টিগেশ্যন। Assam government had constituted one SIT to inquire alleged anti-India conspiracy of Ali Tokir Sheikh in connivance of a British citizen, Elizabeth Colburn Gogoi. The case has been investigated and sensitive information material has been obtained from various sources by the Special Investigation Team. However, the SIT has given a clear report that beyond a point, it may not be possible for SIT to continue with the investigation because it's required help from Interpol. It requires many sensitive information from Government of India as well as from Parliament. As such, it has been decided that case will be entrusted to a central government agency which will be selected by Ministry of Home Affairs, and accordingly once the agency is selected, Government of Assam will transfer the case to that agency at the advice of MHA, Ministry of Home Affairs. Tomorrow at 10:30 I will give you some further briefing
on the present status of the case as well as the results of the investigation so far. So, state government has not basically requested any specific agency for the investigation. We cannot, because we do not know that when foreign government is involved, who investigate. So that agency has to be selected by Ministry of Home Affairs. So that they will do, and they will advise us to which agency we need to transfer, and we will transfer accordingly. But basically cabinet say they go by the advice of MHA. এতিয়া যেতিয়া এটা কেছ অসম পুলিচে ৰেজিষ্টাৰ কৰে, তাৰ পিছত কেছটো CBI-লৈকে অসম পুলিচে পঠাই দিব পাৰে, কেছটো NIA-লৈকেও পঠিয়াব পাৰে বা আন এজেঞ্চিলৈকেও পঠিয়াব পাৰে। আমি কেবিনেটে সিদ্ধান্ত লৈছোঁ যে এজেঞ্চিটো আমি চিলেক্ট কৰিব নালাগে, আমি ভাৰত চৰকাৰৰ গৃহ বিভাগলৈকে গোটেই প্ৰতিবেদনখন পঠাই দিম, যাতে গৃহ বিভাগে NIA-ক দিব বা CBI-ক দিব, সেই স্বতন্ত্ৰ সিদ্ধান্তটো যাতে গৃহ বিভাগে ল'ব পাৰে। কোৰ্টত যাব যেতিয়া চাৰ্জশ্বিট হ'ব, আৰু চাৰ্জশ্বিট হোৱাৰ আগতে যেনেকৈ আপোনালোকে জানে চুমি বৰাৰ কেছটো আমি CBI-ক দিছোঁ, আমিতো চাৰ্জশ্বিট কোৰ্টত দিয়া নাই। কেছ এটা ৰেজিষ্টাৰ কৰিলে তাৰ সামৰণি দুই ধৰণে হয়, এটা চাৰ্জশ্বিটত হয়, নতুবা ভাৰত চৰকাৰৰ তদন্ত পুলিচলৈকে হস্তান্তৰ কৰি হয়। গতিকে যিকোনো কেছ এটা ৰেজিষ্টাৰ হ'লে আদালতত যোৱাৰ প্ৰয়োজন নাথাকে, যদি ৰাজ্য চৰকাৰে ভাবে যে এই কেছটো আমি ভাৰত চৰকাৰৰ তদন্তকাৰী সংস্থালৈ ট্ৰান্সফাৰ কৰিম, যেনেকৈ আপোনালোকে দাবী কৰে CBI-ক পঠাই দিয়ক, CBI-ক পঠাই দিয়ক, তেনেকৈ আমি যিকোনো কেছ আদালতৰ পৰিৱৰ্তে আমি চেণ্ট্ৰেল এজেঞ্চিলৈকে পঠিয়াব পাৰোঁ। এইটো আমাৰ দৃষ্টিত আৰু আজি কেবিনেটৰ সদস্য সকলোৰে দৃষ্টিত, সকলোৱে প্ৰায় 1.5 ঘণ্টা জুৰি কেছটোৰ প্ৰেজেণ্টেশ্যন লৈছে, আৰু প্ৰতিজন কেবিনেট মন্ত্ৰীয়ে এইটো বিশ্বাস কৰে যে এইটো অত্যন্ত ইম্পৰ্টেণ্ট কেছ ইনভলভিং ছিকিউৰিটি অফ ইণ্ডিয়া, কোনো ব্যক্তিগত মানুহৰ কথা নহয়, কিন্তু ইয়াত 3জন প্লেয়াৰ আছে, এজন আলী তৌকিৰ শ্বেখ, এজন সংসদ আৰু এজন তেওঁৰ পত্নী। এই গোটেই গোচৰটো আমি ভাৰত চৰকাৰলৈকে ট্ৰান্সফাৰ কৰিব লাগে, যাতে আমি উলিয়াব নোৱাৰা কথাখিনিও তেওঁলোকে উলিয়াব পাৰে। যেনেকৈ মই আপোনালোকক কৈছোঁ যে 2012 আৰু 16 চনৰ টেলিফোনিক বা ইলেক্ট্ৰনিক এভিডেন্স অসম চৰকাৰে কালেক্ট কৰিব নোৱাৰে, অকল ভাৰত চৰকাৰে পাৰে। গতিকে সেই সময়ৰ ইলেক্ট্ৰনিক এভিডেন্স যদি আমাক লাগে, কেইবাৰ পাকিস্তানৰ লগত কথা পাতিছিল, অহা যোৱাটোৰ প্ৰমাণ আমাৰ হাতত আছে, কিন্তু কথা কেইবাৰ পাতে, সদায় পাতে, 3 দিনত পাতে, ই অকল ভাৰত চৰকাৰে উদ্ধাৰ কৰিব পাৰিব, আৰু সেইকাৰণে কেছটো আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈকে হস্তান্তৰ কৰিছোঁ। চাওক, অসম চৰকাৰে যথেষ্ট ভাল ইনভেষ্টিগেশ্যন কৰিছে, নিয়মতে ৰাজ্যৰ পুলিচে ইমান ডকুমেণ্টছ যোগাৰ কৰিব নোৱাৰে। কালি যেতিয়া আপোনালোকক আমি দেখুৱাম, তেতিয়া আপোনালোকে নিজেও আচৰিত হ'ব যে অসম পুলিচে ইমান দূৰলৈকে কেনেকৈ যাব পাৰিলে। নিয়মতে তাৰ বহু আগতে অসম পুলিচে চেছ কৰিব লাগিছিল, কিন্তু যি নহওক আমাৰ পুলিচে বহুত দূৰলৈকে গ'ল, কিন্তু যিমান দূৰলৈকে গ'ল সেইটো যথেষ্ট নহয়। ইট ইজ এ ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট, য'ত ব্ৰিটিছ চিটিজেন ইনভলভ আছে, পাকিস্তানী চিটিজেন ইনভলভ আছে, ইণ্ডিয়ান চিটিজেন ইনভলভ আছে। গতিকে it has to be investigated by a national police agency, and Interpol has to help the agency. So, Mr. During this period, as you mentioned, from 2012 to 16, during that period, in Assam, it's ruled by the Congress Party, and at the The entire so do you think that
some kind of their. At least I can confirm when a honorable MP from Assam visited Pakistan, that point of time his father was chief minister. Very sensitive visit, but Assam Special Police or Assam Police was not informed. Government of India said that we have also not been informed. So if today my son visit Pakistan, then I will inform Joy Shankar that look, my son is a cricket player, he is going to play Pakistan for playing cricket. So I am keeping you on loop. So that is the normal channel how things go. If my wife goes to any state or any places outside Assam, Assam Special Branch inform the other state or embassy if they go outside. These are not written, but these are the protocol and procedures once follow. But we asked Special Branch of Assam Police whether you were aware. They said we were not aware. That point of time, the MP was residing in the residence of Chief Minister. মুখ্যমন্ত্ৰীৰ ঘৰত থকা মানুহ এজন যেতিয়া পাকিস্তান যায় আৰু অসমৰ দৰে ৰাজ্য এখন য'ত নেকি আমি খুব সেনসিটিভ পাকিস্তানৰ আল কায়দাৰ পৰা আৰম্ভ কৰি বহুত ইয়াত নেটৱৰ্ক এক্টিভ আছে গতিকে মোৰ লৰা ছোৱালী পাকিস্তান বা দেশৰ শত্ৰু ৰাষ্ট্ৰত গলে আমি ভাৰত চৰকাৰক জনাবই লাগিব সো এই গুটেই ভিজিটটো ডাৰ্কত ৰখা হৈছিল আৰু আপোনালোকে যদি চাই জুৱাৰ আগতেও সংসদজনৰ সংবাদ মাধ্যমত সামাজিক মাধ্যমত তেওঁ এক্টিভ আছিল ঘুৰি অহাৰ পিছতো তেওঁ সামাজিক মাধ্যমত এক্টিভ আছিল বাট 10 days was completely blacked out মই যদি পৰ্যটনৰ কাৰণে গৈছো মই যতে যাও আমি তো ফটো পোষ্ট কৰো ফেসবুকত পোষ্ট কৰো টুইটাৰত পোষ্ট কৰো যদি মোৰ মনটোত একো পাপ নাই মই যতে গৈছো জুৱাৰ পৰাই মই পোষ্ট দিম আপুনি থাইল্যান্ডত গৈছিলে বহুত পোষ্ট দিয়া নাই জানো তেতিয়া ভাল সো জুনে যত জেনেকে গৈছিলে তো তেনেকে মই যদি আজি ডেভোছত গৈছো মই ফটো দিয়া নাই জানো তো মানুহে সোশ্যাল মিডিয়াক ব্যৱহাৰ কৰে কিন্তু that day 10 days was digital silence গতিকে কালি যেতিয়া আপোনালোকক আমি প্ৰেজেন্টেশন দিম তেতিয়া আপোনালোকে বহুতখিনি কথা অনুভৱ কৰিব আৰু 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা সময় আমাক লাগিব যেহেতু ইংৰাজী অসমীয়া দুইটা মাধ্যমতে আমি ব্ৰিফ কৰিম Did the office of the chief minister got compromised by any chance? I cannot blame the person who is not involved today. So I think those things you should not try to drag from me. I can comment on the living person. I cannot comment on the person who is not with us today. Is there any sir angle of religious conversion, sir? Yes, those are also there. Mane religious conversion Those angles are there. Right. Those angles are there. So tomorrow we'll disclose you. Sir, I have a very important question. Since this is a very sensitive issue, and now since you have clarified that this case will be transferred to the MHA, in such a case, one of the accused, Mr. Gaurav Gogoi, can he spearhead a political party in the upcoming? That is up to Congress party, up to the people of Assam and up to the Congress party. A person, until and unless he is punished by a court of law, he can do everything. But morality and ethics is different. So now it is up to Rahul Gandhi to decide, but not for us. We are going to expose him in our political rally. That is our job. We are going to expose him. Now, whether Congress will defend him or not defend him, it is a decision to be taken by the Congress party, not by me. শেষত আজি আমাৰ কংগ্ৰেছৰ যিটো যাত্ৰা সেই যাত্ৰাৰ সময়ত ভূপেন বৰাৰ যিটো অমাৰ্জিত আচৰণ আছিল আৰু মহিলাৰ ডিসেন্সি আমাৰ মহিলা সমাজৰ ডিসেন্সি যিটো থাকে তাক সম্পূৰ্ণৰূপে নষ্ট কৰা হৈছিল কেবিনেটে ডিৰেক্টৰ জেনেৰেল অফ পুলিচক এপ্ৰোপ্ৰিয়েট ক্ৰিমিনেল কেছ এটা ৰেজিষ্টাৰ কৰিবৰ কাৰণে
নিৰ্দেশ দিছে কাৰণ অসমত মহিলাৰ বিৰুদ্ধে অশালীন ব্যৱহাৰক আমি কেতিয়াও মানি নলওঁ ভূপেন বৰা মীৰা বৰঠাকুৰ বুলি এগৰাকী ভদ্ৰ মহিলা আৰু দেৱব্ৰত শইকীয়া এই তিনিওগৰাকীয়ে এই ইনডিচেণ্ট যিটো ব্যৱহাৰ কৰিছিল মহিলাৰ প্ৰতি যিটো অমাৰ্জিত ব্যৱহাৰ কৰিছিল সেই ব্যৱহাৰটো অসমৰ ৰাইজে দেখা পাইছে গতিকে আমি অসম পুলিচক কেছ এটা ৰেজিষ্টাৰ কৰি আণ্ডাৰ এপ্ৰপ্ৰিয়েট ছেকশ্যন অফ ল আমি ইনভেষ্টিগেট কৰাৰ কাৰণে নিৰ্দেশ দিছোঁ মুখ্যমন্ত্ৰী মহোদয় আৰু এটা বিষয় আছিল যোৱাকালি নিশা প্ৰায় 1 বজাত ৰঙিয়া ৰেল ষ্টেচন 375টা মহ নোমোৱা হৈছিল আৰু যেতিয়া আমি অচিনাকি আজি আৰু ইমান ডাঙৰ দিয়াৰ পিছত আৰু মহৰ কথা তাৰমানে মই ক'বলৈ হ'ব কালি যাওক আৰু পৰহি ক'ব এতিয়া আজি মহৰ কথা ক'ত ওলাব টিভিত ঠিক আছে হ'ব Mr. Chief Minister, if you could brief it in English regarding the Bhupen Bora. Yesterday, while conducting a yatra, the ex-president of Congress Party in Assam, Sri Bhupen Bora, in collision with the leader of opposition, Sri Deborabroto Soikia, and one gentle lady, Mira Borthakur, in connivance, so very indecent gesture to the women community of Assam. We think that gesture was a collective insult to the women community of Assam. So we have directed Director General of Police, Sri Harmeet Singh, to immediately register a case and inquire the matter or inquire the case under appropriate sections of law. And I myself have seen their body language, they are hinting. It was so rude and it was so bad that you can't even think of. So no normal politician, no normal gentleman will indicate that way to any woman. So it was a total disgusting and it has collectively put women of Assam in a very embarrassing situation. So we have asked police to register a case. আপোনালোকৰ এছআইটিয়ে যিখিনি এতিয়ালৈকে তথ্য পালে প্ৰমাণ পালে তাৰ ভিত্তিত গৌৰৱ গগৈ যদি ভৱিষ্যতে গ্ৰেপ্তাৰ কৰিব লগা হয় এয়া চাওক মই এই কথাটো এইকাৰণে মোৰ মুখেদি আপোনালোকে উলিয়াব নালাগে বিকজ এতিয়া ইনভেষ্টিগেশ্যনটো ভাৰত চৰকাৰলৈ যাব আৰু ভাৰত চৰকাৰে কি কৰিব কি নকৰিব কালিৰে পৰা ই ভাৰত চৰকাৰৰ অধীনলৈ যাব তাৰপিছত মই পলিটিকেল কমেণ্ট কৰিব পাৰিম কিন্তু এডমিনিষ্ট্ৰেশ্যনৰ পৰা মই আৰু কমেণ্ট কৰিব নোৱাৰোঁ পলিটিকেলি কমেণ্ট কৰি থাকিম কিন্তু কাৰণ এই ইছ্যুবিলাক গভৰ্ণমেণ্ট লেভেলতো কৰা হয় ৰাইজৰ আদালততো লৈ যোৱা হয় চ' ৰাইজৰ আদালতত লৈ যোৱা কামটো মই কৰিব পাৰিম কিন্তু কেছটো কেনেকৈ আগবাঢ়িব তাৰ ৰূপৰেখা ভাৰত চৰকাৰে ঠিক কৰিব লাগিব আমাৰ হাতেদি নহয় যদি ভাৰত চৰকাৰে কিবা কাৰণে কেছটো নলয় যদি অসম চৰকাৰে কয় যে নহয় তোমালোকে ইমানখিনি কৰিলা তোমালোকে চেছ কৰা আমি ইয়াত আৰু যোগ দিবলগীয়া একো নাই তেতিয়া আমি চাৰ্জশ্বিট দিম তেতিয়া কথাটো বেলেগ হ'ব ধন্যবাদ